মুকলি হ'ব আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ চিম্বলত হ'ব মানে তিনি খলপীয়া ব্যৱস্থাত আটাইতকৈ তলৰ খলপীয়াটো বিনা চিম্বলত হ'ব পঞ্চায়তৰ সভাপতি পঞ্চায়তৰ মেম্বাৰ এটো বিনা চিম্বল মাত্ৰ আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ চিম্বল সেই কাৰণে এইবাৰ পঞ্চায়ত নিৰ্বাচনত বিশেষ ৰাজনৈতিক গতিবিধি নহয় কাৰণ মেইন ইলেকশনটো হ'ল ওয়াৰ্ড মেম্বাৰ আৰু পঞ্চায়তৰ প্ৰেসিডেন্ট 100 ইলেকশনৰ যদি ক্যান্ডিডেট থাকে তাৰে 70-80 জনে হ'ল ওয়াৰ্ড মেম্বাৰ আৰু পঞ্চায়ত প্ৰেসিডেন্ট সেই কাৰণে এইবাৰ পঞ্চায়তৰ ইলেকশনটো ম্যাক্সিমাম অৰাজনৈতিকভাৱে অনুষ্ঠিত হ'ব ৰাজনীতিৰ পাৰ্সেন্টেজ মাত্ৰ 25 থাকিব 75% বিনা ৰাজনীতিত অনুষ্ঠিত হ'ব ব্যালটত হ'ব পঞ্চায়ত ইলেকশন ইভিএমত কৰিব নোৱাৰি তিনটা পৰ্যায়ত আছে না ওয়াৰ্ড আঞ্চলিক পঞ্চায়ত জিলা পৰ্যায়ত গতিকে ইভিএমত কৰা অসুবিধা কিন্তু মই যিমান দূৰ জানো 4টা বা 5টা জিলাত তেওঁলোকে এবাৰ পাইলট পৰ্যায়ত ইভিএম কৰাৰ কথা চিন্তা কৰি আছে সকলোতে নহয় ওয়াৰ্ড মেম্বাৰ চিম্বলত নহয় এটো মুকলি হ'ব আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ চিম্বলত হ'ব মানে তিনি খলপীয়া ব্যৱস্থাত আটাইতকৈ তলৰ খলপীয়াটো বিনা চিম্বলত হ'ব পঞ্চায়তৰ সভাপতি পঞ্চায়তৰ মেম্বাৰ এটো বিনা চিম্বল মাত্ৰ আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ চিম্বল